নমস্কাৰ সকলোকে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় মই বিচাৰোঁ যিসকল মোৰ ইউটিউবৰ ফেমিলি আছে বা ফেচবুকৰ ফেমিলি আছে তেওঁলোক সদায় ভালে থাকে ভালে থাকে অন্য যি নহ'লেও তেওঁলোকৰ যাতে স্বাস্থ্য ভালে থাকে অন্ততঃ মানুহখিনি মানে ফেমিলিৰ মানুহখিনি ফেমিলিত যি সকল মানুহ থাকে স্বামী থাকে ল'ৰা ছোৱালী থাকে শাহু শহুৰ থাকে যিয়ে নাথাকক কিয় লাগিলে ফেমিলিটোত কম মানুহেই হওক বা বেছি মানুহেই হওক প্ৰত্যেকেই যেন ভালে থাকে কাৰণ টকা পইচা ধন সম্পত্তি এইবোৰ পিছৰ কথা মানুহবোৰ জীয়াই থকাটো মানুহবোৰ ভালে ভালে থকাটো ফেমিলিৰ মানুহখিনি একেলগ হৈ থকাটো বহুত ডাঙৰ কথা সকলোৱে যাতে ভালে থাকে অন্ততঃ জীয়াই থাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা বিশেষ কাৰণত এতিয়া ভিডিঅ'টো ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিম বা ভিডিঅ'টো যিখিনি কথা মই ক'বলৈ ওলাইছোঁ আপোনালোকে হয়তো থাম্বনেইল দেখি কিছু অনুমান কৰিব পাৰিছে যে মোৰ জীৱনলৈ বহুত ডাঙৰ এজাক ধুমুহা আহিল পাৰ হৈ যোৱা নাই ধুমুহাজাক আহিল আৰু সেইকাৰণে কৈছোঁ যিজাক ধুমুহাই চুই গৈছে মানে চুই আছে সেই ধুমুহাজাক যাতে আৰু জীৱনলৈ নাহক ইয়াৰে আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে আপোনালোকক বেছিভাগেই চোৱা নাই কিন্তু যিসকলে চাইছে সেই ভিডিঅ'টোত মই কৈছিলোঁ যে 5 তাৰিখৰ আছিল ভিডিঅ'টো 5 তাৰিখে মই ডেইলি ব্লগ এটা শ্বুট কৰি আছিলোঁ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কণ্টিনিউ কৰিব নোৱাৰিলোঁ বিশেষ এটা কাৰণত ইউটিউব 5 তাৰিখৰ ভিডিঅ' কৈছিলোঁ যে গাটো বেয়া জ্বৰ উঠি আছে আৰু আজি মোৰ অকণমান কামৰ দায়িত্ব বাঢ়িছে ৰবিবাৰ আছিল গৰু ছাগলীখিনিকো মই আজি চাব লাগিব আৰু যোৱা সোমবাৰে মানে জুলাইৰ 6 তাৰিখে তেওঁ মানে গাটো বেছি বেয়া হোৱাৰ কাৰণে তেওঁক মেডিকেললৈ লৈ গ'লোঁ GMC আৰু সেই যোৱা 6 তাৰিখে সোমবাৰ আছিল সেই নহ'বলগীয়া ঘটনাটো মোৰ জীৱনত ঘটিল মাত্ৰ এদিনৰ জ্বৰ আৰু এদিনৰ জ্বৰতে এদিনৰ বমিতে মানুহজন নোহোৱা হৈ থাকিল আৰু আজি আগষ্টৰ 6 তাৰিখ আৰু সম্পূৰ্ণ এমাহ পিছত মই এনেকৈ আপোনালোকৰ সন্মুখত আহি ভিডিঅ' বনাইছোঁ এতিয়া বহুত বিভিন্ন সমস্যা আহিছে এই ঘৰখন চোৱা গৰু ছাগলী চোৱা সমস্তখিনি কৰিবলগীয়া হৈছে কেতিয়াবা যদি কাম কৰা মানুহ আহি তেওঁলোকৰ দ্বাৰাই কৰাইছোঁ আৰু বেছিকৈ নিজেই কৰি আছোঁ হঠাৎ মানে এনেকুৱা এটা ঘটনা ঘটে যাৰ কাৰণে কোনোৱে প্ৰস্তুত নাছিল না মই প্ৰস্তুত আছিলোঁ না ঘৰৰ মানুহ প্ৰস্তুত আছিল না বেলেগ আলহী অতিথি প্ৰস্তুত আছিল এই মানে নুশুনিবলগীয়া কথাটো শুনিবলগীয়া হোৱাৰ বাবে কোনোৱে প্ৰস্তুত নাছিল সাজু নাছিল মোকো কৈছে ভাল পাব মেডিকেলত লৈ গৈছোঁ ইয়াৰ আগত কিন্তু কোনোদিনে তেওঁ পঢ়ি থকা নাছিল জ্বৰ হ'লেও ভাল পায় বমি হ'লেও ভাল পায় কিন্তু মেডিকেলত এডমিট কৰিবলগীয়া বা মেডিকেলত নিবলগীয়া তেনেকুৱা কোনো মানে বেমাৰ নাছিল হ'লেও পৰি থাকে আৰু
যিদিনা মেডিকেলত গৈছে সেইদিনাও তাৰ 1 ঘণ্টা আগলৈকে তেওঁ লৰি চৰি আছিল, গৰু ওলাইছে, ছাগলী ওলাইছে। সেইখিনি কৰাৰ পিছত মানে 8:30 বজাত মেডিকেলত লৈ গ'লোঁ আৰু ৰাতি 10:47 সেই দুঃসংবাদটো আমাৰ জীৱনলৈ আহি এতিয়া মোৰ এনেকুৱা হৈছে ঘৰখনত আগতে 5জন আছিলোঁ, তেনেকুৱা 1.5 বছৰ হ'ল, সম্পূৰ্ণ 1.5 বছৰৰ মূৰত এই ঘটনাটো ঘটি 5জনৰ পৰা 4জন হ'ল আৰু এতিয়া 4জনৰ পৰা 3জনী হ'ল। শাহুমা, মই আৰু মোৰ ল'ৰাটো। এতিয়া কথাটো হ'ল শাহুমা বয়সস্থ, ল'ৰাটো সৰু। এই গোটেইখিনি দুয়োটাকে চম্ভালিবলগীয়া হৈছে আৰু এনেকুৱা পৰিস্থিতি হৈছে যে না মই ল'ৰাটোৰ আগত চকুৰ পানী টুকিব পাৰোঁ, না মই শাহুমাৰ আগত চকুৰ পানী টুকিব পাৰোঁ। এতিয়া তাৰমানে মোৰ চকুৰ পানীখিনি নিজৰ হৈ থকা নাই। কান্দিব লাগিলে মই বাথৰুমত কান্দো, কান্দিব লাগিলে মই লেট্ৰিনত কান্দো। মইতো যি হেৰালোঁ, কিন্তু শাহুমাই নিজৰ ল'ৰা হেৰালে আৰু ল'ৰাটো মোৰ দেউতাকক হেৰুৱালে। যিটো মানে সহ্য কৰিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেওঁ ঘৰৰ সৰু আছিল আৰু ময়ো ঘৰৰ সৰু আছিলোঁ। মইতো বংশৰ ভিতৰতে সৰু। এনেকুৱা এটা পৰিস্থিতি হৈছে যে চবতকৈ সৰু ল'ৰাজনে বা দাদা মাকৰ পৰা গুচি যাবলগীয়া হৈছে। এইটো এটা বিৰাট মানে বেদনাদায়ক ঘটনা। মোৰতো যি হৈছে হৈছে, কিন্তু মানুহে কয় যে পুত্ৰ সুখৰ সমান সুখ নাই, কিন্তু এই অৱস্থাত 80+ মাৰ বয়স, এই অৱস্থাত মাক নিজৰ একেবাৰে সৰু ল'ৰাজনক হেৰুৱাবলগীয়া হ'ল। এতিয়া মই মানে মোৰ এনেকুৱা হৈছে, মই মাকো চম্ভালিবলগীয়া হৈছে, মোৰ ল'ৰাটোকো চম্ভালিবলগীয়া হৈছে আৰু এনেকুৱা এটা পৰিস্থিতি মোৰ জীৱনলৈ আহিব বুলি মই সপোনতো ভবা নাছিলোঁ যে মোৰ জীৱনলৈ এনেকুৱাও এটি পৰিস্থিতি আহিব। জন্ম হ'লে মানুহ মৰে, এইটো একদম স্বাভাৱিক কথা, কিন্তু যেতিয়া অকালতে মৰে, তেওঁৰ বয়স 48, যেতিয়া 48 বছৰ বয়সতে এনেদৰে অকালতে গুচি যাবলগীয়া হয়, এইটো একদম মানে অসহ্যৰ বাহিৰত। আৰু এতিয়া চাৰিওফালে কেৱল ঘাটি, চাৰিওফালে কেৱল শূন্য। দিনটো ভাল লাগে, কিন্তু সন্ধিয়াৰ সময়ত মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়, মানে কি ক'ম আপোনালোকক, মানে একদম নিজা মৰিশালিৰ নিচিনা হৈ গৈছে। মই বাৰীৰ ফালে যাব নোৱাৰোঁ, খেতি বাতি কৰিছিলে একো চাব নোৱাৰোঁ। কালিতো মানে এতিয়া তিথিটো হৈ গ'ল, মানে যদিও 6 তাৰিখে ঢুকাইছে, তিথি মতে 5 তাৰিখ পৰিছে মাহেকীয়া তিথিটো। প্ৰথম তিথিৰ কাৰণে নাম অলপ ধৰিলোঁ, ওচৰৰে মহিলা নাম পাইকে তেওঁলোকক মাতি কিনে তিথিটো পালন কৰিলোঁ। এনেকুৱা ধুমুহা যাতে আৰু জীৱনলৈ নাহক, আৰু যদি অলপো কিবা অসুখ হয় আপোনালোকে পৰিয়ালৰ যিকোনো মানুহ, মহিলাই হওক বা ল'ৰাই হওক বা মতা মানুহজনেই হওক, তৎক্ষণাত ডক্তৰক দেখাব। আৰু এওঁক ডক্তৰক দেখাব কওঁতে কৈছে একো মানে ভাল পাম হয়ে, মাজে মাজে ভাল পাম, বমি কৰিছে, বহুত টেবলেট খাইছে, বমিটো ভাল, তথাপিও যে ভাল পাম, ডক্তৰক নেদেখাওঁ ভাল পাম, যাতে সেই বস্তুটো আপোনালোকে আপোনালোকৰ জীৱনত নকৰে।
লাষ্টত এনেকুৱাকৈ থাকোঁতে তেওঁৰ নিমুনীয়া হ'ল, ভিতৰে জ্বৰ উঠি আছিল, মানে ঔষধ খোৱা নাছিল। আপোনালোকে যাতে আপোনালোকৰ যদি অলপো কিবা জ্বৰ বা চৰ্দি বা উশাহ নিশাহ লওঁতে অকণমান কষ্ট পায়, মানে পটককৈ মানে ডক্তৰক দেখাব। এনেকুৱাকৈ যাতে বেমাৰটো সাঁচি নাৰাখে। আৰু যিহেতুকে মোৰ মামাৰ ল'ৰাজন ডক্তৰ GMC মেডিচিনৰ, সি কৈছে যে মানে এদিন আগতেও যদি তেওঁ হ'ল হয়, এদিন আগতেও যদি মানে তেওঁ মানে চিকিৎসাটো পালে তেওঁ বাচি থাকিল হয়। সেইটো মানে মোৰ মামাৰ ল'ৰাজনৰ বহুত ডাঙৰ আফচোচ ৰৈ গ'ল যে মই কিন্তু বচাব নোৱাৰিম। এদিন আগতেও যদি পালোঁ হয় বা ৰাতিটোও যদি ঘূৰিলে হয়, যিদিনা আমি নিছিলোঁ 6 তাৰিখে, সিদিনা যদি ৰাতিটোও ঘূৰিলে হয়, তথাপিও কিবা এটা কৰিব পাৰিলে হয়। তো এনেকুৱা পৰিস্থিতি হ'ল, না তেওঁ ঔষধ খাব পাৰে, না তেওঁ অকণমান চিকিৎসা কৰিবৰ কাৰণে আমি টাইম পালোঁ। একদম লাষ্ট মুহূৰ্তত, লাষ্ট পৰ্যায়ত তেওঁক আমি মেডিকেলত এডমিট কৰিলোঁ। আৰু মেডিকেলত এডমিট কৰাৰ পিছত মানে নহ'বলগীয়া ঘটনাটো, এতিয়াও নুশুনিবলগীয়া কথাটো শুনিলোঁ। এইখিনিয়ে, ইয়াৰে হয়তো পিছত মই কিছুদিনলৈকে ভিডিঅ' দিব নোৱাৰিম। আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই ঘৰখন সুন্দৰকৈ চলাব পাৰোঁ, মোৰ ল'ৰাটো সুন্দৰকৈ মই গাইড দিব পাৰোঁ, যাতে মই সুন্দৰকৈ মই ঘৰখন নিয়াৰিকৈ চলাব পাৰোঁ। তাৰ কাৰণে যে সেয়াই আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ পৰা মই সহায় সহযোগ বিচাৰিছোঁ। এইখিনিয়ে আপোনালোকক জনালোঁ। আৰু ইয়াৰে পিছৰ পৰাই মোৰ আপোনালোকে এই দুখটোৱে দেখা পাব। আৰু সেই আগৰ ৰূপত কেতিয়াও নাপাব। ঠিক আছে।